বৰপেটাত সদৌ অসম গৰিয়ামুৰীয়া দেখি জাতীয় পৰিষদৰ 19 সংখ্যক প্ৰতিষ্ঠা দিৱস ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বৰ্ণিল কাৰ্যসূচী দিৱস উপলক্ষে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে মুকলি কৰা সাংস্কৃতিক শোভাযাত্ৰাত গায়ন বায়ন বিহু জনগোষ্ঠীয় নৃত্যকে ধৰি অসমৰ বিবিধ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে গৰিয়ামুৰীয়া দেখি জাতীয় পৰিষদৰ সভাপতি নুৰুল হকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত আছুকে ধৰি ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীয় জাতীয় সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰে আজি শংকৰ আজান সমন্বয়ে অসম হিতুকী বঁটা গ্ৰহণ কৰি আমি আনন্দিত হৈছোঁ এইভাবে যে ধৰ্মৰ প্ৰাচীৰ নেওচি আজি বৰপেটা সত্ৰৰ বুঢ়াহতী হিচাপে এই বঁটা আমাক প্ৰদান কৰিছে এই বঁটাটো অকল জাতীয় পৰিষদৰ নহয় গুৰুজনাৰ সময়ৰ যিখন অসম বৰ অসম বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ত গঢ়ি গঢ়া অসমীয়া সেই অসমীয়া গুৰুজনাৰ দিনৰ অসমীয়াসকলৰ পৰা যেন মই আজি বঁটা পাইছোঁ আৰু সেইকাৰণে মই অতি আনন্দিত হৈছোঁ পবিত্ৰ সত্ৰ নগৰী বৰপেটাবাসী ৰাইজলৈ আমি শুভেচ্ছা জনাইছোঁ আৰু লগতে সমূহ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ জাতি জনগোষ্ঠী সকলোলৈকে আমি এই ক্ষেত্ৰতে আমি শুভেচ্ছা জনাইছোঁ অনাগত দিনত আমি আশা কৰিছোঁ এইখন চৰকাৰে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যিবিলাক সমস্যা জনজাতিকৰণকে আদি কৰি গৰিয়ামুৰীয়া ডিচিসকলৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাকৰ ক্ষেত্ৰত সমাধানৰ ৰাস্তা উলিয়াব সুন্দৰ এক নান্দনিক পৰিৱেশত সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ইয়াত এই সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন স্থানৰ পৰা প্ৰতিনিধিসকলে আহি ভাষা ধৰ্ম নিৰ্বিশেষে সকলো আহি ইয়াত তেওঁলোকে অংশগ্ৰহণ কৰিছে গতিকে সকলো প্ৰতিনিধিকে আমাৰ এই সত্ৰৰ তৰফৰ পৰা তেওঁলোকক আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ ধন্যবাদ কৃতজ্ঞতা